আমি নকাৰাত্মক চিন্তাৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। আমি নকাৰাত্মক চিন্তা মনলৈ আচলতে আহেই, এইটো একো ডাঙৰ কথা নহয়, সাধাৰণ কথা, সকলোৰে আহে। কিন্তু যদি সকলো সময়তে আপোনাৰ মনটো ভাৰাক্ৰান্ত হৈ থাকে বা সকলো সময়তে আপুনি নকাৰাত্মক চিন্তা আপোনাৰ মনটোত বাহ লয়, নিগেটিভ থট যিবিলাক বুলি কোৱা হয়, তেতিয়াহে চিন্তা কৰিবলগীয়া কথা। আৰু আপোনাৰ মনলৈ যোগাত্মক চিন্তা নাহেই কোনোদিনে, মানে এক ছেকেণ্ডৰ কাৰণে আহিলেও আপুনি আকৌ নিগেটিভ ধৰণে ভাবিবলৈ চিন্তা কৰে, নহ'বই নেকি, তেতিয়া সেইটো চিন্তাৰ বিষয়। তাৰ পৰা হাত সাৰিবৰ কাৰণে আমি সদায় এটা কথা গুৰুত্ব দিব লাগে, আপুনি কি শুনিছে, কি দেখিছে বা কাৰ লগত কথা পাতিছে, কেনেকুৱা পৰিৱেশত আপুনি আছে, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। এনেকুৱা ধৰণৰ কিছুমান মানুহ থাকে যিবিলাকে আপোনাৰ সদায় নিগেটিভ কথাই কয়, কিনো হ'ব জীৱনটোত, আৰু জীয়াই থাকিম নে নাথাকিম, বা মৰি যাম নেকি, বেমাৰ আজাৰ হ'লেও কেতিয়াও ভাল হোৱাৰ কথাটো নকয়, নাই মোৰচোন বেমাৰে নুগুচা হ'ল, কিবা কিবি ধৰণৰ কথাবোৰ। তেতিয়া তেনেকুৱা মানুহবিলাকৰ লগত আপুনি যেতিয়া থাকিব, তেওঁলোকৰ কথা ৰাতিপুৱা গধূলি শুনি থাকিব, তেতিয়া অজানিতে আপুনিও তেনেকুৱা চিন্তা কৰিবলৈ ধৰিব, আপোনাৰ মনটো তেনেকুৱা কথাবিলাক বাঁহ লৈ উঠিব। সেইকাৰণে যেতিয়া আপোনাৰ মনলৈ এনেকুৱা কথাবোৰ আহে, তেতিয়া ফাৰ্ষ্টতে আপুনি নিজক সুধিব, নিজক কুৱেশ্যন কৰিব, এইবিলাক কথা সঁচাকৈ দৰকাৰী হয়নে, সঁচাকৈ মানে তাৰ কিবা যুক্তিসংগত হয়নে, আৰু নিজক সুধি আপুনি চাব এই কথাটোৰ পৰা কেনেকৈ মই ওলাব পাৰোঁ, তাৰ ওপৰত আপুনি গুৰুত্ব দিব। যেতিয়া আপুনি দেখিব কথাটো আপোনাৰ বাবে দৰকাৰী নহয় ইমান, তেতিয়া আপুনি সেই কথাটো সেইখিনিতে এৰি দিব আৰু নেক্সট টাইম চিন্তা কৰিবলৈ নাযাব তাৰ ওপৰত। আৰু যদি আপোনাৰ কাৰণে দৰকাৰী হয়, লাগে, তেতিয়া আপুনি এইটো কেনেকৈ যোগাত্মক মানে চল্ভ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব। এতিয়া কি হৈছে, চিন্তাবোৰ যেতিয়া মানে কি হয়, নিগেটিভ চিন্তাবোৰ যেতিয়া আপোনাৰ মনলৈ আহে, আপুনি নিজক সোধাটো বহুত দৰকাৰী কথা। যেতিয়া আপুনি সুধিব, লজিকেলি চাব, কথাটো লজিকেলি চাবলৈ চেষ্টা কৰিব, এইটো সঁচাকৈ দৰকাৰী হয়নে মোৰ কাৰণে। চাকৰি এটা কথাকে মই কৈছোঁ, চাকৰি আপুনি বিচাৰি গৈছে, আপুনি হতাশ হৈ গৈছে, চাকৰিটো মই পোৱা নাই, নাপাম নেকি, কিন্তু আপুনি কিয় পোৱা নাই, কিয় কাৰণে আপোনাৰ হোৱা নাই চাকৰিটো, ক'ত আপোনাৰ কিবা ৰৈ গৈছে নেকি, ক'ৰবাৰ উইক পইণ্ট আছে নেকি, আপোনাৰ কিবা পৰা নাই নেকি, আপুনি সেইবিলাক ডেভেলপ কৰাত আপুনি গুৰুত্ব দিব লাগে। ৰাতিপুৱা গধূলি যদি আপুনি কৈ থাকে, মইতো ইমান ভালকৈ ইণ্টাৰভিউ দিছিলোঁ, মইতো ইমান কিবা কিবি কৰিছিলোঁ, কিয় নাপালোঁ, সেইটো আপুনি ক'বলৈ দৰকাৰ নাই। আপুনি নিজক সোধক, মই ক'ত মোৰ কমি আছে, ক'ত মই মানে পৰা নাই, ক'ত মোৰ ৰৈ গৈছে কিবা এটা, সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। নিগেটিভ চিন্তাবোৰ যিটো